সকলোকে মই দিব্য পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লে। আৰু আজি দেওবাৰ দিনটো আছোঁ ঘৰতে, অকণমান সময়ৰ কাৰণে ওলাই গৈছিলোঁ বাৰু, আহিলোঁ এতিয়া ঘৰলৈ। আৰু এফালে মানে কি একদম আমাৰ ৰুমটো হোষ্টেল টাইপ, এনেকৈ বিচনা 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 কৰি থৈ দিছোঁ। আৰু এইফালে বিচনা দেখিছেনো পুৰা কাপোৰ। এইখিনি কথা মই পিছত ক'ম কিয় এনেকৈ থাকিব লগা হৈছে আমি। প্ৰথমতে এখন মানে লেটাৰ দেখাওঁ, মই এখন দেখাই দিম আৰু একদম ফটো মাৰি পেলাই, ইয়াৰ পিছত দেখাই দিম। এখন এনেকৈ দিওঁতেতো স্পষ্টকৈ নামটো নাই অহা, আৰু ইয়াতে মোৰ নামটো আছে ওপৰত দিব্যজ্যোতি বৰা। আৰু এইখন আহিছে চিফ মিনিষ্টাৰ অফ আছাম, মানে আমাৰ এইখন পঠাইছে গুৱাহাটী, দিছপুৰ গুৱাহাটী 781006, মানে এইখন আমাৰ পঠাইছে কোনে গম পাইছে, চিফ মিনিষ্টাৰ অফ আছাম যেতিয়া। আৰু এইখন ভিতৰত কি আছে মই চাওঁ। আৰু মানে কি এইখন অহা দিন হ'ল বাৰু, মানে এইখন জানুৱাৰীতে আহিলে আৰু আজি মই ফেব্ৰুৱাৰীত খুলিছোঁ। খোলা নাছিলোঁ, মই আপোনালোকৰ লগতে খুলিম বুলি পেলাই থৈ দিছিলোঁ। আৰু আজি এতিয়া এইখনো খুলি চাওঁ ইয়াৰ ভিতৰত কি আছে। আৰু আহিছে চাগে বহুতলৈ, আৰু এইখন মোলৈও আহিছে। আৰু ইয়াতে এখন ধুনীয়া গ্ৰিটিংছ কাৰ্ড ওলাইছে দেই। আৰু ইয়াতে লিখা আছে, ইংৰাজী নৱবৰ্ষই সকলোৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশাৰ ৰেঙনি। আটাইৰে নতুন বছৰৰ যাত্ৰা দৃঢ়তা, সৌন্দৰ্য আৰু একতাৰে বিভূষিত হওক। নতুন যাত্ৰাৰ উশা লগনত আপোনাৰ আৰু পৰিয়ালৰ সমূহ সদস্যৰ জীৱনত অনাবিল আনন্দ, সফলতা আৰু নতুন সুযোগ প্ৰস্ফুটিত হোৱাৰ কামনা কৰিলোঁ নৱবৰ্ষৰ আন্তৰিক শুভকামনাৰে ক্ষমা কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী। আৰু এফালে ইংৰাজীটো লিখা আছে বাৰু, ইংৰাজী দেখোন মই নাই পঢ়া, অসমীয়াখিনিয়ে পঢ়ি দিছোঁ। আৰু এইখন পঠাইছে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মানে আমাৰ হিমু মামাই। আৰু কেনেকৈ যোগ্য হ'লেও মই নাজানো, হয়তো বিহু নাচিবলৈ যোৱাৰ বাবে পঠাইছে নেকি। আৰু মই এইটোৱে অনুমান কৰিছোঁ যে বিহু নাচিবলৈ যোৱা সকলো বিহুৱতীলৈকে পঠাইছে, কাৰণ আমাৰ ঘৰ হৰুৱাইলৈ আহিছে আৰু তেনেকৈ আৰু কিছুমানলৈ অহা মই গম পাইছোঁ। মোৰ ফালৰ পৰা আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰাও আপোনালৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰো আহিবলগা দিনকেইটা যাতে সুখৰ হয়, প্ৰতিটো মনৰ আশা পূৰণ হয়, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আৰু এইবাৰ আহোঁ কিয়, মানে এইফালে বাহিৰৰ ৰুমটোতে গোটেই বিচনাবোৰ এনেকৈ লাইন পাতি পেলাই থৈছোঁ। আৰু সেইখন বিচনাটো পূৰা কাপোৰ ভৰ্তি কৰি পেলাই ৰাখিছোঁ। মই মানে লাষ্টৰ ব্লগটোত কৈছিলোঁ যে আমাৰ ঘৰটো মানে এইফালে যিখিনি ৱালখিনি প্লাষ্টাৰ হোৱা নাছিলে, এইখিনি মানে প্লাষ্টাৰ কৰিম, সেইটো কাৰণে মিস্ত্ৰী আহিব বুলি কৈছিলোঁ যে। আৰু ভিতৰৰ ৰুমবোৰো মানে প্লাষ্টাৰৰ কাৰণে আগবাঢ়িছে, আৰু সেইটো কাৰণে ভিতৰৰ ৰুম খালী কৰিব লগা হৈছে। আৰু সেইকাৰণে ৰুম খালী কৰি, আৰু এইফালে গডৰেজৰ বস্তু একদম মানে সেইখন বিচনাত পূৰা লাদি থোৱা আছে, ৰুম পাতি থোৱা আছে, একদম হোষ্টেলৰ নিচিনা লাইন বিচনা ইয়াতে কৰি দিছোঁ। তো মানে ঘৰৰ কাম চলি আছে আৰু সেইটো কাৰণে। আৰু এই ৰুমটো মানে সম্পূৰ্ণ হৈ গ'ল, একদম পূৰা 4খন ৱাল এইফালে মাৰি সম্পূৰ্ণ হৈ গ'ল। আগতে আধা মৰা আছিলে আৰু এতিয়া এইফালে সম্পূৰ্ণ হ'ল। তাৰপিছতে নেক্সট আমাৰ ৰুমটো, আৰু এইটো হৈছে আমাৰ ৰুম। তো প্ৰথমতে চুইচটো দি লওঁ, এইটো তো মানে ইয়াৰ গোটেই বস্তু খালী কৰি দিয়া হ'ল, ওপৰত তলত একো নাই, এইবোৰ চব খালী কৰি থোৱা হৈ গ'ল। অকল মানে ইয়াত গডৰেজটো আছে, আমি এইটো মানে নোৱাৰিম অকলে উঠাবলৈ, সেইকাৰণে এইটো গডৰেজ আছে, একদম ভিতৰত একো নাই, এইটো খালী, চব এনেকৈ খালী কৰি থৈছোঁ। আৰু এইফালে এইটো এটা গডৰেজ, এইটো মানে আঁতৰাব লাগিব, এইটো এনেকৈ আমি খালী কৰি থৈ দিছোঁ। ইয়াতে সৰু সুৰা কেইটামান কিবাকিবি সোমোৱাই থৈছে চাগে, এইটো হৰুৱাই ডাঙাই যে ইয়াতে অলপমান কিবাকিবি আছে, এইখিনি লগে লগে আঁতৰাই দিব আৰু হৈ যাব। বাকী মানে যিখিনি বেছিকৈ আঁতৰাব লগা আছিলে বস্তু, সেইখিনি আঁতৰাই দিয়া হ'ল। আৰু ইয়াতে ৰুমটোৰ একদম সোঁমাজত সৰু বিচনা এখন থৈ লৈছোঁ, কাৰণ ইয়াত আমি শুব লাগে ন, ৰাতি শুবৰ কাৰণে মানে সৰুকৈ বিচনাখন থৈ লৈছোঁ। বাকী বস্তুবোৰ চব উলিয়াই দিয়া হ'ল। আৰু এইফালে টৌটো মিস্ত্ৰীয়ে ব্যৱহাৰ কৰিব, সেইকাৰণে টৌটো এইফালে মাজত। অকল মানে সেই ড্ৰয়িং ৰুমটোতে বস্তু মানে গোটেইবোৰ গোটাই থোৱা নাই, ইয়াতো গোটেই বস্তু ভৰাই থৈছোঁ। এইটো মোৰ টিউশ্যনৰ ৰুম, এইফালে এইবোৰ, ইফালে মানে তলত এইবোৰ এনেকৈ কৰি এনেকৈ গোটেই বস্তুবোৰ ইয়াতো আনি থৈ দিছোঁহি। চবফালে বস্তু মানে টিউশ্যন ৰুমটোত মাত্ৰ এইখনেই টেবুলখন আছে। আৰু মই ইয়াত মেচিনটো ইয়ালৈ লৈ আহিলোঁ, ইয়াতে আনি পেলাই কাপোৰ চিলাই আছোঁ। এইবোৰ কাপোৰ চিলাই মেলি কৰি আছোঁ অলপ চলপ। তো এনেকুৱা গতিত মানে আছোঁ আৰু এবাৰ ইয়াতে আছে চাবোন, এয়া চাবোন। এইটো মানে মই অথনি ৰাতিপুৱা বনাইছিলোঁ, চাবোন শেষ হৈ গৈছিলে। আৰু এইটো মানে ব্যৱহাৰ কৰি হেবিট এটা হৈ গৈছে মোৰ, যে মানে অকল এই ঘৰত বনোৱা চাবোনটোৱে ব্যৱহাৰ কৰিবলৈ মানে ভাল লাগে। আৰু বেলেগ চাবোনবোৰ লগালে মানে আজিকালি কিবা পিম্পলছ উঠা যেন পাওঁ, সেইকাৰণে মই নলগাওঁ, মানে উঠে আৰু। তো সেইটো বনালোঁ।
আৰু এইখিনি কিহেৰে বনাইছোঁ সেইটো মই ভিডিঅ'টো ইয়াতে আপলোড কৰি দিম মানে কি কেনেকৈ বনালোঁ আৰু এইটো কিহৰ পৰা বনাইছোঁ চাবোনটো তো চাব আপোনালোকে ইউজ কৰিব আৰু ঘৰত বনোৱা চাবোনবোৰ কিন্তু স্কিনৰ কাৰণে বহুত ভাল হয় তো মই অকল এইটোকে ব্যৱহাৰ কৰি থাকোঁ আৰু এফালে কেইটুকুৰামান হালধি কাটি লৈছোঁ আৰু এইডোখৰ যিডোখৰ লৈছোঁ এল'ভেৰা এল'ভেৰাডোখৰ দি দিম ইয়াতে মিক্সিতে মানে ভৰাই পেলাই গোটেইখিনি মাৰি ল'ম আৰু চামুচ এখনৰ এল'ভেৰা যিখিনি মাজৰ জেল আছে এই জেলখিনি আটাইখিনি ধুনীয়াকৈ উলিয়াই ল'ম আৰু এইখিনি মিক্সি যেতিয়া মাৰি ল'লোঁ তাৰ পাছতে কাপোৰ এখনতে ভৰাই ল'লোঁ আৰু কাপোৰ এখনেৰে চেপি পেলাই এনেকৈ ৰসখিনি উলিয়াই ল'লোঁ আৰু এতিয়া যিখিনি বস্তু মোৰ এড কৰিব লগা আছে এইখিনি এতিয়া মই এড কৰি যাম আৰু মই ইয়াতে এড কৰিম গোলাপ জল 1 চামুচ এচামুচ গ্লিচাৰিন আৰু গোন্ধটো ওলাবৰ কাৰণে ইয়াতে অলপমান এড কৰি দিম মই এচেঞ্চিয়েল অইল আৰু তাৰ পাছতে মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এইফালে মই চচপেন এটা তুলি দিছোঁ এইখিনি কাটি থোৱা চব বেছখিনি আৰু এইখিনি ধুনীয়াকৈ গলিবলৈ দিম যেতিয়া মানে গোটেইখিনি সম্পূৰ্ণ গলি যাব এইখিনি গলি যোৱাৰ পিছতে ইয়াতে যিখিনি মোৰ এড কৰিব লগা আছিলে সেইখিনি মই ইয়াতে এড কৰি দিম আৰু চামুচখনেৰে মানে একেখন চামুচে ল'লোঁ যে সেইকাৰণে মোৰ আগৰ পৰা অলপকৈ কালাৰটো ধৰিছিলেই আৰু এইখিনি অলপ সময় মানে গৰম কৰিব লাগিব গৰম কৰাৰ পাছত মানে চব মলত দি দিব লাগিব আৰু এইখিনি যিমানেই ডাঠ কৰিম সিমানেই চাবোনডোখৰ টান হ'ব আৰু যদি মানে পাতল হৈ থাকে তেতিয়াহ'লে চাবোনডোখৰ ঢিলা হৈ যোৱাৰ সম্ভাৱনা আছে আৰু যদি মানে মোৰ ভিডিঅ'টো চাই আপোনালোকে চাবোন বনায় তেতিয়াহ'লে এনেকৈ যেতিয়া গলিব তেতিয়া মানে এইখিনি সম্পূৰ্ণ ডাঠ কৰি ল'ব তাৰ পাছতহে আপোনালোকে চব মলত ভৰাব আৰু চাবোন কি ধৰক বনোৱা প্ৰচেছটো কেনেকুৱা পালে জনাব আৰু মই মানে কি আগত চাবোন বনোৱা বহুত দিছোঁৱেই ইমান সেইকাৰণে বৰ বেছি দীঘলকৈ বনোৱা নাই যিখিনি মানে টিক্স আৰু সেইখিনি শ্বৰ্টকৈ কৰি পেলাই দেখাইছোঁ আৰু এইখিনি চাবোন স্কিনৰ কাৰণে একদম বিৰাট ভাল হ'ব আৰু প্ৰথমবাৰ এনেকৈ মই বিলাহী চাবোন মানে বিলাহী নহয় এইটো হালধিৰ চাবোন ব্যৱহাৰ কৰিম অকল হালধি বেলেগত আগতে মিক্স কৰি পেলাই দিছোঁ কিন্তু এইবাৰ নহয় এইটো অকল হালধিৰে বনাইছোঁ এবাৰ চিলাই আছোঁ এই কাপোৰযোৰৰ লগত ব্লাউজটো এইফালে আধা আধি চিলাই হৈ আছে এতিয়া বাকীখিনি চিলাই পেলাই শেষ কৰি লওঁ আৰু এই কাপোৰযোৰ মই 2 দিন পিন্ধিলোঁৱেই কিন্তু ব্লাউজটোৱে চিলাই হোৱা নাছিলে তো আজি চিলাই আছোঁ আৰু আজি পিছদিনা মৰ্ণিং দেই ৰাতিপুৱা শুই উঠিয়ে মই বিচনাখন ঠিক কৰি লৈছোঁ ডাঙৰ শুই উঠি টিউশ্যন গুচি গ'ল আৰু এতিয়া মানে এইখিনি মই ঠিক ঠাক কৰি মেলি আকৌ ওলাই যাবও লাগিব স্কুললৈ সেইকাৰণে পটাপট যিমান পাৰোঁ সোনকালে কামখিনি কৰি লৈছোঁ আৰু বিচনা ঠিক কৰি শেষ হোৱাৰ পাছতে আহিছোঁ একাপ চাহ খাবলৈ ৰাতিপুৱা যে চাহকাপ খাই ল'লে দিনটোৰ কাৰণে ইমান ফ্ৰেছ লাগি থাকে সেইকাৰণে ৰাতিপুৱা চাহকাপটো খাই লওঁৱে তাৰপিছতে যোৱাকালি যে গোটেই ৰুমটো লেতেৰা কৰি ৰাখিছিলোঁ কালিতো ৰাতি মই নেসাৰিলোঁ সেইকাৰণে আজি ৰাতিপুৱাই বোলো ৰুমটো অকণমান সাৰি পুচি চাফা কৰি যাওঁ পিছবেলা মানে টিউশ্যনৰ ষ্টুডেণ্টো আহিব পাৰে তো সেই চাফা কৰি মেলি ল'লোঁ আৰু এইবাৰ ৰেডি স্কুললৈ যিমানহে ঠাণ্ডা পৰিছে আৰু মই মানে মোৰ যিমানেই দেৰি হয় সিমানে এটা এটাকৈ বস্তু এৰি থৈ আহোঁ আজি চাবিটো আকৌ এৰি থৈ আহিছোঁ ভিতৰত তাৰপৰা এপটো লৈ মেলি ল'লোঁ আৰু বতৰটো বহুত ঠাণ্ডা স্কুলৰ পৰা আহিছোঁ আৰু আহিয়ে সোমাইছোঁহি টিউশ্যনৰ ৰুমটোত আৰু হাতত এগালমান বক্স এইখিনি কিহৰ বক্স কৈ আছোঁ প্ৰথমতে মই থৈ মেলি লওঁ আৰু এই বক্সখিনি মানে কোনো গিফ্টৰ বক্স নহয় এইবোৰ মই মানে ষ্টুডেণ্টক মেথছৰ কাৰণে সুবিধা হ'বৰ কাৰণে কিছুমান বক্স এনেকৈ একদম প্ৰেজেণ্টৰ নিচিনাকৈ পেকিং কৰি আনিব কৈছিলোঁ মোৰ কেতিয়াবা মানে শিকাবলৈও সুবিধা হ'ব এইবোৰৰ পৰা মই TLM হিচাপে ব্যৱহাৰ কৰিম কিন্তু মানে মোৰ গোটেই বস্তুটো ৰাখি দিব লাগিব যে সেইটো কাৰণে মই ভালকৈ ঘৰতে ৰাখিম বুলি লৈ আহিছোঁ আৰু যেতিয়া সময় হ'ব লৈ যাম আৰু এইখিনি আকৌ স্কুললৈ আৰু এইখিনি ইয়াতে ভৰাই দিলোঁ যি ঠাণ্ডা একদম 2টা চুৱেটাৰ পিন্ধি গৈ মানে ইমান ঠাণ্ডা লাগিছে নহয় আৰু এইটো ব্লাউজটো যে কালি সম্পূৰ্ণ নহ'লে আজি এইটো সম্পূৰ্ণ কৰিমহে আহোঁগৈ আৰু এবাৰ দেই একদম সন্ধিয়া টাইমত ৰুমটো দেখি গম পাইছে চাগে আছোঁ ক'ত আৰু কিবা এটা কাম কৰি আছোঁ প্ৰথমতে দেখাই দিওঁ এইটো ব্লাউজটো হৈ গ'ল একদম চিম্পুল ডিজাইনত এনেকৈ হাতখনত অকল ডিজাইনটো পৰিছে বাকীখিনি একেবাৰে চিম্পুল নহ'লে মানে কি হয় বেছি ডিজাইনৰ যদি ব্লাউজবোৰ চিলোৱা হয় আৰু ভাল কাপোৰটো ডিজাইনৰ ব্লাউজ চিলাই এটা প্ৰব্লেম হৈ যায় কি ডিজাইনটো যেতিয়া গুচি যায় তাৰপিছতে আৰু পিন্ধিবলৈ মন নাযায় তাৰপিছত একদম ইণ্টাৰেষ্টিং বস্তু এটা দেখাই আছোঁ দেই এইটো আৰু যিযোৰ মানে কাপোৰ মই চিলাই আছিলোঁ যে মানে ব্লাউজটো চিলালোঁ সেইযোৰৰ লগত মানে তাৰ যিখিনি মানে পটি আছিলে সেই পটিটোৰে এইটো মানে এটা জুৱেলাৰী বনাইছোঁ আৰু এইটো এনেকৈ দিছোঁ তাৰপিছত লগতে দুযোৰ ফুলি মানে এযোৰ ফুলি দুপাত এয়া ফুলি আৰু এইটো মানে এনেকৈ থাকিব আৰু মই ইয়াত আৰু অকণমান এটা ডিজাইন এটা কৰি দিম ডিজাইনটো কৰাৰ পিছত আৰু শেষ হৈ যাব একদম ফাইনেল লুকটো দেখাম আজি মানে কেনেকুৱা হয় জনাব আৰু ইয়াত বাকীখিনি কামত এতিয়া মই লাগি যাওঁ তাৰ কাৰণে মই কি লৈছোঁ দেখাই দিওঁ ইয়াত লগাবৰ কাৰণে মই এইফালে এইখিনি লৈছোঁ এইখিনি হৈছে দহি বটা সূতা ইয়াৰ পৰা এতিয়া একচি মই উলিয়াই ল'ম
আৰু এবাৰ মই ইয়াতে দহি গুঠি আছোঁ সৰু সৰুকৈ দহি গুঠিছোঁ মানে মই যিযোৰ কাপোৰৰ কাৰণে কৰিছোঁ সেই কাপোৰযোৰত মোৰ বগা দহি আছে আৰু সেইকাৰণে মই ভাবিছোঁ ফুলিযোৰতো বগা দহি দি দিওঁ আৰু প্ৰথমতে 5টা লগাইছোঁ দেই কিন্তু মানে এই ছাইডৰ যিকেইটা একদম চুকৰকেইটা ভালকৈ মানে ওলমি থকা নাই বস্তুটো যে তো তাকে মই ভাবিছোঁ মানে এইটো দিওঁ নে নিদিওঁ অলপ সময় পিছত ডিচাইডটো কৰি লওঁ কৰি লৈ পেলাই এইটো চাগে মই কাটি দিলে ভাল হ'ব নেকি আৰু এবাৰ ফাইনেলি মই বনাই ল'লোঁ তিনিটা ৰাখিলোঁ এটা কাটি দিলোঁ ছাইডৰ নহ'লে মানে ছাইডৰটো ওলমি নগৈছিলে আৰু এইফালে এয়া কমপ্লিট লুকছটো কিন্তু ইমান ঠাণ্ডা নহয় পিন্ধিবলৈ মানে মন নাই যোৱা তথাপিতো এনেই এবাৰ কাণতে লগাই পেলাই চাম আৰু কেনেকুৱানো লাগিব আৰু এবাৰ ফাইনেলি একদম বনাই মেলি হৈ গ'ল মই এবাৰ মই পিন্ধোঁ কিন্তু এই বস্তুটো যে মই প্ৰথমতে মানে দি দিছিলোঁ 5টা একদম ওপৰলৈকে দিছিলোঁ একদম বেয়া দেখিলে মই নিজেও মানে বহুত বেয়া দেখিলোঁ তো সেইকাৰণে সেইটো মানে মই ছিঙি দিলোঁ ছিঙি পেলাই এইটো এতিয়া মোৰ ঠিপিটো নাই নহয় ওলাই যাব ঠিপিটো নহ'লে আৰু এইফালে এইডাল ইমানটো আৰু বাই বাই কালিৰ পৰা একদম মানে ভিডিঅ'টো আনি আজিত লগাই দিলোঁহি আৰু এই জুৱেলাৰীটো বিশেষকৈ কেনেকুৱা লাগিছে মোক ক'ব ফাৰ্ষ্ট টাইম বনাইছোঁ সেইকাৰণে মানে ফুল ভিডিঅ' নাই কৰা অলপকৈ দেখাইছোঁ একদম মানে মোৰ নিজৰ পচন্দ হৈ গৈছে এইটো মই এতিয়া কেতিয়া পিন্ধিম লাগি থাকিব এতিয়া কেতিয়া পিন্ধিম জানো এইটো পিন্ধিম আৰু মানে কোনোবা দিনাখন তো বাই বাই সকলোলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আৰু তেতিয়ালৈকে সকলোৱে ভালে কুশলে থাকক সুখে শান্তিয়ে থাকক তাৰে কামনা কৰিছোঁ আৰু আজিলৈ বাই বাই